নমস্কাৰ বন্ধুসকল, আজি এটা ডাঙৰ ঘটনালৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ, যিটো ঘটনা আজিকালি সচৰাচৰ বেংগলোৰ, তামিলনাডু, মুম্বাই, মহাৰাষ্ট্ৰ, কেৰালাত হৈ থাকে। আজিকালি এই বেংগলোৰ, কেৰালা, কৰ্ণাটক, তামিলনাডু এইবোৰ এনেকুৱা ঠাই হৈ পৰিছে যেন লাভাৰ পইণ্টহে। আমি অসমৰ পৰাই হওক বা নৰ্থ ইষ্ট ছাইডৰ যিমান তেনেকুৱা ভালপোৱা ল'ৰা ছোৱালী কিছুমানে পলাই লৈ আহি এই ঠাইত আহি সুৰক্ষা যেন অনুভৱ কৰে, কাৰণ ইয়াত তেখেতসকলক দেখিবলৈ বা চাবলৈ কোনো নাই, বা তেখেতসকলে যি মন যায় তাকে ইয়াত আহি কৰিব পাৰে। আৰু ঠিক তেনেকৈয়ে এই ঠাইত আজিকালি এনেকুৱাকৈ মাৰ্ডাৰো কিছুমান হৈ থাকে, যিবোৰ ঘটনা সচৰাচৰ আজিকালি নতুনকৈ ঘটিব ধৰিছে এই বেংগলোৰ, তামিলনাডুত। নৰ্থ ইষ্টৰ ফালৰ ছোৱালী হওক বা কিছুমান ল'ৰা হওক আহি ইয়াত আহি পেলাই কৰ্ম কৰি থাকে, আৰু কৰ্ম কৰি থকা অৱস্থাতে কেতিয়াবা কোনোবাই তাইক মৃত্যুমুখত পেলাই থৈ গুচি যায়। আৰু ঠিক এনেকুৱা ঘটনা এটা সংঘটিত হৈছে যোৱা 24 নৱেম্বৰ তাৰিখে, যিটো ঘটনা গোটেই ভাৰতবৰ্ষতে এটা প্ৰভাৱ পেলাইছে। আৰু এই ঘটনাটো এনেকুৱা যে অসমৰ এগৰাকী জীয়ৰী মায়া ডেকা গগৈ, আৰু এই মায়া ডেকা গগৈ হ'ল তেখেতৰ ফেমিলিৰ সৈতে বেংগলোৰতে থাকে, আৰু তাই ছ'চিয়েল মিডিয়াটো খুব এক্টিভ আছিল, আৰু সেইবাবে ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে তাই ভাল পাইছিল এজন ল'ৰাক, যিজন ল'ৰাৰ ঘৰ আছিল কেৰেলাত। আৰু সেই ভালপোৱা সম্পৰ্কটো ইমানেই আগবাঢ়ি গৈছিল যে সেই ল'ৰাজন কেৰেলাৰ পৰা বেংগলোৰলৈ আহে, আৰু অহাৰ পিছত বেংগলোৰত সেই মায়া গগৈয়ে তাক অইন এটা কামত সোমাই দিয়ে, এনেকুৱা প্ৰাইভেট কামতেই। আৰু ঠিক তেনেকৈ সিহঁতৰ জীৱনবোৰ চলি আছিল ভালে ভালে। কিন্তু সেই ল'ৰাজনৰ নাম আছিল আৰৱ হনৈ, আৰু এই আৰৱ হনৈয়ে তাইক প্ৰেছাৰ দি আছিল যে একেলগে সিহঁতে ৰিলেশ্যনশ্বিপত ছেপাৰেটকৈ থাকিবলৈ। কিন্তু এই মায়া গগৈয়ে তেনেকৈ থাকিবলৈ মান্তি হোৱা নাছিল, আৰু সেই মান্তি নোহোৱাৰ বাবে সিহঁতে মাজে মাজে কি কৰিছিল, হোটেলত গৈ দুদিন এদিন তেনেকৈ সময় কটাইছিল। আৰু ঠিক তেনেকৈ 24 তাৰিখেও বেংগলোৰৰ এটা হোটেলত তেখেতসকলে অলপ সময় কটাব বুলি সেই হোটেলখনলৈ যায়। কিন্তু সেই হোটেলখনেই যে সেই মায়া গগৈৰ শেষ হোটেল হ'ব, এয়া তাই কেতিয়াও ভবা নাছিল। আৰু সেই হোটেলখনত গৈ যেতিয়া 24 তাৰিখে তেখেতসকলে সোমায় সেই হোটেলত, আৰু 25 তাৰিখে যেতিয়া ষ্টাফৰ মানুহে ফোন কৰে যে হোটেল ৰুমটো কেতিয়া খালী কৰিব, তেতিয়া সেই আৰৱ হনৈয়ে ফোনত কথা পাতে, আৰু ফোনত কয় যে আমি অহাকালিহে ৰুমটো খালী কৰিম। আৰু ঠিক তেনেকৈ পিছদিনাখনো যেতিয়া ষ্টাফৰ মানুহে ফোন কৰি সোধে, পিছদিনাখনো সেই আৰৱ হনৈয়ে কয় যে আমি অহাকালিহে ৰুমটো খালী কৰিম। এনেকৈ আপোনাৰ 26 তাৰিখ হৈ যায়, আৰু সেই 26 তাৰিখে এই আৰৱ হনৈয়ে দুপৰীয়া ঠিক 12মান বজাত সেই হোটেলখনৰ পৰা ওলাই যায় অকলে। আৰু সেই 26 তাৰিখেও যেতিয়া ষ্টাফৰ মানুহে ফোন কৰে, ফোন কৰোঁতে ফোনটো সেইদিনাখন কোনো ৰিচিভ নকৰে। ৰিচিভ নকৰাৰ পিছত সেই হোটেলৰ ষ্টাফৰ এজনে সেই ৰুমটোলৈ যায়, আৰু ৰুমটোলৈ গৈ পেলাই যি দেখা পায় দৃশ্য, সেই দৃশ্য দেখি সি লগে লগে ভয়তে তাৰ পৰা দৌৰি তললৈ নামি আহে, আৰু তেখেতৰ যি মেনেজাৰ আছিলে, ছুপাৰভাইজাৰ আছিলে, তেখেতসকলক এই গোটেই ঘটনাৰ বিষয়ে জনাৰ পিছত সেই হোটেলৰ পৰা পুলিচ থানালৈ ইনফৰ্ম কৰা হয়, আৰু পুলিচ লগে লগে তাত গৈ পায়। আৰু গৈ পাই পেলাই তাত দেখা পায় যে মায়া গগৈৰ মৃতদেহ তাত পৰি আছে, আৰু জনামতে তাৰ মোবাইলটো তাত আছিলে, আৰু সেই মোবাইলটো 24 তাৰিখেই সন্ধিয়া ছুইচ অফ হৈছিলে চাৰ্জ নথকাৰ ফলত। আৰু তাৰ পৰা এটা আইডিয়া লগোৱা হয় যে সেই মায়া গগৈক 24 তাৰিখেই সেই আৰৱ হনৈয়ে মৰা বুলি আইডিয়া কৰা হয়, কাৰণ 24 তাৰিখৰ দিনাখনৰ পৰাই তাইৰ মোবাইলত একো ইনকামিং কল বা কোনো মেছেজ অহা দেখা পোৱা নাযায়। আৰু সেইবাবে এটা আইডিয়া কৰা হয় যে 24 তাৰিখে সি মাৰিছিল, আৰু হোটেলত অনাৰ আগতে সি পূৰা প্ৰি প্লেনিং কৰি পেলাই
সেই হোটেললৈ আহিছিল আৰু তাইক তাতে যেন সি মাৰ্ডাৰ কৰিব এই কথাটো পূৰা নিশ্চিত কৰি সি বেগৰ ভিতৰত এখন চাকু আৰু ৰছী অকণমান লৈ আহিছিল। আৰু এই ঘটনাৰ পিছত সি যেতিয়া দুদিন সেই মৃতদেহৰ সৈতে তাতে বহি বহি সেই চিকাৰত হুপি হুপি দুদিন পাৰ কৰিছিল আৰু সি হয়তো তাত বহি বহি চিন্তা কৰিছিল যে মৃতদেহটো হয়তো কাটি কাটি ক'ৰবাত পেলাব বা সি কিবা এটা চিন্তাত আছিলে, কিন্তু সি যি চিন্তা কৰিছিল সেয়া হয়তো সি দিঠকত পৰিণত কৰিব নোৱাৰিলে আৰু সেইবাবে সি 26 তাৰিখে তাৰ পৰা হোটেলৰ পৰা ওলাই গৈ সি আমাৰ ভাৰতবৰ্ষৰে বহুত ৰাজ্যত ঘূৰি ফুৰে 3 দিনমান, যাতে তাক পুলিচে ধৰিব নোৱাৰে। সেই মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ এইবোৰ ঠাইত সি ঘূৰি ঘূৰি যোৱা 29 নৱেম্বৰ তাৰিখে সি পুনৰ সেই কৰ্ণাটকলৈ ঘূৰি আহে আৰু এই ঘূৰি অহা সময়তে তাক পুলিচে তাতে আটক কৰে।